ৰাস মহোৎসৱ চলি থকা সময়ত জাজিকণালৈ বুলি ৰাস চাবলৈ ওলালোঁ আমি বন্ধুবৰ্গসকলে মিলি আৰু তাত সোমাই শুনিলোঁ ফাংচন চলি আছিল আৰু এনেকৈ বিকাশে ডেন্স কৰিলে আৰু ভিতৰলৈ সোমাই গ'লোঁ আৰু ফাংচনৰ দৃশ্য কিছু উপভোগ কৰিলোঁ। চাবলৈ গৈছোঁ যদিও বিদ্যাত যদি আমি গাহৰিৰ টেষ্ট নলওঁ কেনে কথা হ'ব কেনেকৈ গাহৰিৰ দোকানলৈ আহিছোঁ ইয়াত সকলো ধৰণৰ পোৰা বস্তু পায় আৰু আমি অৰ্ডাৰ দিছোঁ গাহৰি 3 প্লেটমান আৰু আমাৰ এনেদৰে বনাই আছে দাদাই আৰু আমি ভিতৰত অলপ টাইম এনেকৈ আড্ডা মাৰি বহিছোঁ সকলোৱে মিলি পেলাই অলপ পিছত আমাক গাহৰি পোৰা দি দিলে আৰু মই এতিয়া গাহৰি পোৰা সানি টেষ্ট কৰিম আৰু কেনে লাগে কম আৰু বিকাশে ভাইও ইফালে লৈছে তারপর গাহৰি পুরা টেস্ট কৰিলো আমি সকলোৱে বঢ়িয়া মজা হৈছে। গাইজ বিকাশে ভাই পলু খাই আছে ফাইনালি ফার্স্ট টাইম পলু খাই আছে এই যাক পলু আছে মৌ খাওয়া নাই মৌ টেস্ট কৰি যাম পলু কেনে লাগে ফার্স্ট টাইম বিকাশে ভাই পলু খাব না আজি মৌ পলু ট্রাই কৰিম কেনে লাগে চাও খাই ফেলে দিনে খাই পোৱা নাছিলোঁ পলু ফাৰ্ষ্ট টাইম সেইকাৰণে জোকাৰৰ দৰে ৰিয়েকশ্যন কৰি মুখত ভৰাই অলপমান টেষ্টটো ল'লোঁ আৰু ভালেই লাগিছে টেষ্টটো তাৰপৰা আৰু লাষ্ট গাহৰি 1 প্লেট অৰ্ডাৰ দি খাই লৈ ঘৰলৈ আহিলোঁ।